চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰা সন্দৰ্ভত বিধানসভাত দাখিল সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ উদ্বেগজনক তথ্য। অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ প্ৰায় ৩৬,২৯৪.07 হেক্টৰ মাটি নাগালেণ্ডৰ অধীনত গৈছে। ইয়াৰে সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ডৰ সীমান্তৰ অধিকাংশ ভূমি ABC তিনিটা ছেক্টৰ ইতিমধ্যে A ছেক্টৰ অধিকাংশ ভূমি নগাই দখল কৰিছে। শেহতীয়াকৈ A আৰু B ছেক্টৰত নগাই দখলৰ চেষ্টা অব্যাহত ৰাখিছে। ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ পিছতে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰা তথ্যৰ ওপৰত সৰুপথাৰত ছাত্ৰ সন্থা চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব শিৱাশিষ শৰ্মাই। চাওক, এফালে সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই বিধানসভাৰ মজিয়াত যি এক উদ্বেগজনক তথ্য দাঙি ধৰিছে, তাক লৈ সৰুপথাৰ সমজিলাৰ দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি প্ৰায় ৮২,০০০তকৈও অধিক ভূমি চুবুৰীয়া যি ৰাজ্যসমূহ আছে সেই ৰাজ্যসমূহে দখল কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে অসম নাগালেণ্ড সীমান্তৰ যি গোলাঘাট জিলা, সেই গোলাঘাট জিলাত প্ৰায় ৩৬,০০০তকৈও অধিক মাটি নাগালেণ্ডে দখল কৰাৰ তথ্য দাঙি ধৰিছে। কিন্তু বৰ্তমানলৈকে চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কেৱল বিধানসভাৰ মজিয়াত এই তথ্যসমূহ দাঙি ধৰিছে। খুদ সীমান্ত উন্নয়ন মন্ত্ৰী যিগৰাকী অতুল বৰা এই অসম নাগালেণ্ড সীমান্ত পৰিভ্ৰমণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে যে অসম নাগালেণ্ড সীমান্তৰ ABC তিনিটা যি ছেক্টৰ আছে, সেই তিনিটা ছেক্টৰৰ ইতিমধ্যে A ছেক্টৰটো নাগালেণ্ডৰ অন্তৰ্ভুক্ত হোৱা পৰিলক্ষিত হৈছে। প্ৰায় সংখ্যক ভূমিয়ে নাগালেণ্ডৰ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ B আৰু C ছেক্টৰত নাগালেণ্ড চৰকাৰে বা নাগালেণ্ড যি নাগা দুৰ্বৃত্তই B আৰু C ছেক্টৰৰ মাটি দখলৰ বাবে বা অধিগ্ৰহণৰ বাবে চেষ্টা কৰিছে। মই দল সংগঠনৰ বিষয়ববীয়া আছে, মই আপোনালোকৰ পৰা মতামত ল'ম। শেহতীয়া যি সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকীৰ উদ্বেগজনক তথ্য, ছাত্ৰ সন্থাই কি জনাব? আচলতে খুব দুখজনক কথা। তেখেতে সদনৰ পবিত্ৰ সদনৰ মজিয়াত তেখেতে তথ্য দাঙি ধৰিছে যে গোলাঘাট জিলাৰে তেখেতে ৩৬,০০০ৰো অধিক হেক্টৰ ভূমি নাগালেণ্ড চৰকাৰে অধিগ্ৰহণ কৰিছে। আচলতে তথ্যটো দিওঁতে তেখেতে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সদম্বে ঘোষণা কৰিছে, সৌসিদিনা আমাৰ অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটলৈ আহি তেখেতে আম কঁঠাল খাই আচলতে সেই তথ্যসমূহে লৈ গ'ল নেকি, আমাৰ তেনেকুৱা প্ৰশ্নবোধক আহিছে। আচলতে এই বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগত বা নাগালেণ্ড চৰকাৰৰ লগত বিষয়টো কেনেধৰণে মীমাংসা কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ কোনো তথ্য আজিলৈকে তেখেতে দাঙি ধৰা নাই বা তেখেতলোকে কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলি আমাৰ অনুমান হৈছে। তেখেতলোকে আম কঁঠাল খাই আচলতে সেই তথ্যসমূহ সদনত দাঙি ধৰিলে আচলতে কোনো এটা বিষয় সমস্যা সমাধান কেতিয়াও নহয়। অসমত কেন্দ্ৰীয় বিজেপি চৰকাৰ, নাগালেণ্ডতো বিজেপি চৰকাৰ আৰু কেন্দ্ৰতো বিজেপি চৰকাৰ, তিনিখন চৰকাৰ মিলি আচলতে এখন এই বিষয়টোৰ ওপৰত মীমাংসা কৰিবৰ কাৰণে আন্তৰ্জাতিক যিটো সীমা সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকী হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিগৰাকী সীমান্ত উন্নয়ন মন্ত্ৰী আচলতে আজি নতুনকৈ তেখেতে দায়িত্ব পোৱা নহয়, বিগত 5 বছৰ তেখেতে এই বিভাগৰ দায়িত্বত লৈ আছিল। কিন্তু তেখেতে আম কঁঠাল খাই সদনত আচলতে এই তথ্য দাঙি ধৰিয়ে আচলতে দায় সাৰিলে নহ'ব। অনাগত দিনত এই বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি এই বিষয়টো শান্তিপূৰ্ণভাৱে আচলতে সীমা সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।